শান্তি আজি 8 ফেব্ৰুৱাৰী 2025 হাকাৰ মুৰলীৰ পৰা কাহিনী। ৰাজুৰ বয়স 20 বছৰমান হ'ল। কলেজৰ ছাত্ৰ। আজিকালি মাকৰ প্ৰভাৱত ব্ৰহ্মাকুমাৰী আশ্ৰমলৈও মাজে মাজে গৈ ক্লাছ শুনে। এদিন কলেজত অনুষ্ঠিত হোৱা শান্তি সন্মিলন এখনত ৰাজু উপস্থিত আছিল। সন্মিলনৰ পৰা ওলাই অহাৰ পাছত ৰাজুৰ মনত শান্তি শব্দটোৱে তোলপাৰ লগাব ধৰিলে। জগতৰ প্ৰতিজন লোকেই শান্তি বিচাৰে। শান্তি নহ'লে জীয়াই থকাই কঠিন হৈ পৰে। এই শান্তি দৰাচলতে ক'ত পোৱা যাব? ৰাজুৱে ভাবিবলৈ ধৰিলে। পিছদিনা ব্ৰহ্মাকুমাৰী আশ্ৰমলৈ গৈ ক্লাছৰ পিছত ৰাজুৱে এই বিষয়ে আশ্ৰমৰ বাইদেউৰ লগত কথা পাতিলে। বাইদেৱে ৰাজুক বুজালে, শুনা ৰাজু, বহুত ভাগ্যৱান লোকৰ মনতহে তুমি সোধা এনে প্ৰশ্নবোৰৰ উদয় হয়। পৰমপিতা পৰমাত্মা শিৱ বাবাই হ'ল শান্তিৰ উৎস। তেওঁক শান্তিৰ সাগৰ বুলি কোৱা হয়। আমি সকলোৱে এই শান্তিৰ সাগৰ পৰমপিতা পৰমাত্মাৰেই সন্তান। তুমি যিমানেই একাত্ম হৈ পৰমাত্মাৰ স্মৃতিত নিমগ্ন হ'বা, সিমানেই শান্তিৰ অনুভৱ কৰিবা। তুমি শ্ৰেষ্ঠ স্বমানত থাকি নিজকে পৰমাত্মাৰ সহযোগী বুলি বিশ্বাস কৰি এই শান্তিৰ অনুভূতিৰ আধাৰত সকলোকে শান্তিৰ দান কৰি যাব পাৰিবা। ইয়াত নিয়মমতে ক্লাছ কৰি থাকিলে তুমি অতি সোনকালে শান্তিৰ প্ৰকম্পন প্ৰদান কৰিবলৈ শিকি বিশ্ব কল্যাণৰ সহযোগী হ'ব পাৰিবা। ৰাজুৰ মন উৎসাহত উঠলি উঠিল। তেওঁ বিশ্ব কল্যাণকাৰী হ'বলৈ মন বান্ধিলে। ওম শান্তি।